ওপৰত কিবা আৱাজ পাইছা? আৰে লাগিছে না বস্তুটো চাকচোন ওপৰত দেখি। আৰু এতিয়া আমি আছোঁ আৰু এতিয়া 3:27 আমি পাই গ'লোঁ তেতেলীতল আৰু আমি দেখাই পাই জামৰ তলত লাইট জ্বলি আছে। চাওক 3:27 ঘৰমুৱা হৈছোঁ দেচোন আম গছডালত। এয়া নদী পাৰৰ মানে নতুনকৈ হোৱা আম আৰু এয়া ভেকৰ। আৰু চাওক আমাৰ আগে পিছে কোনোবা আছে নেকি আপুনি চাওক। দেখাত খুব ভয়ংকৰ যেন লাগিছে না বস্তুটো চাকচোন ওপৰত দেখি। আৰু এতিয়া আমি আছোঁ এই পথাৰৰ মাজত আৰু বৰ্তমান সি ফোনত কাৰ লগত বা কথা পাতি আছে ৰাতি নাজানো। আৰু আমি আছোঁ ইয়াৰ পথাৰৰ মাজত পুৰা চুনচান, একোৰো আৱাজ নাই। ভেকুলী কিবা কিবি পোক যিটো আছে সেইটোৰ আৱাজ ওলাই আছে অলপ অলপ। মানে মই চশমাটো হঠাৎ উঠি আহিলোঁ না বিচনাৰ পৰা, একো দেখা নাপাওঁ। চশমা নিপিন্ধিলে বহুত কষ্ট পাওঁ। আৰু মানে বহুতে বহুত কথা কৈ থাকে নৈ পাৰত বা পথাৰৰ মাজত কিবা আচৰিত বস্তু ওলায় বা হঠাৎ কাৰোবাক ভয় খুৱাই ভয় খায়। আমি ভয় খাওঁ নাখাওঁ এইটো পিছৰ কথা, কিন্তু কিছু সাহস বুকুত বান্ধি ওলাই আহিছোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল ফ্ৰেণ্ড এণ্ড ফেমিলি ব্লগছ। আৰু বলক আজিৰ ভিডিঅ'টো আধা ৰাতি আৰম্ভ কৰোঁ। বৰ্তমান গধূলি 4জন ওলাই আহিলে আমাৰ ইয়াত নদী পাৰত। চ' বৰ্তমান নদী পাৰত যিহেতু আচলত আড্ডা দিব যিহেতু গৰম বেছিকৈ দিছে, তো আজি 17 তাৰিখ। তো বঢ়িয়াকৈ গধূলি এতিয়া বঢ়িয়াকৈ ডিউটিৰ পৰা ফ্ৰী হৈ বঢ়িয়াকৈ ওলাই দিলোঁ। তো বঢ়িয়াকৈ টি চাৰ্টে পিন্ধিলোঁ আৰু যিহেতু নতুন মাইণ্ড দিছে লাইফত আহোঁতে কৈছোঁ আপোনালোকক। চ' সেইকাৰণে বঢ়িয়াকৈ পিন্ধিছে বনদা আছে মানে কি জাষ্ট ডিউটিৰ পৰা ইও আহিছে ফ্ৰেছ এনা ওলাই আহিছে। আৰু বৰ্তমান 4জন আছোঁ বঢ়িয়াকৈ 4জনে আমি ধৰিব নোৱাৰে জাষ্ট ৰাইট 4জন অলপ ভয় লগা হৈছে কাৰণে আমি 4জন আহিছোঁ। আমিতো অলপ আড্ডা দিলোঁ, আড্ডা দি আছোঁ। সিহঁতে অলপ মানে কি খাতাৰনাক ভিতৰুৰ কথাবিলাক কৈছে। বৰ্তমান বনদা আৰু মই ভাবিছোঁ অহাকালি এটা এক্সপ্ল'ৰ কৰিম মানে কি যিহেতু এই 4জন ইহঁতে নাহে আৰু যদি ইহঁতে সৰু বাচ্ছা নাই, ইহঁতে পঢ়ি থকা ল'ৰা সেইকাৰণে ইহঁতে নাহে। তো বনদা আৰু মই ভাবিছোঁ কালি বঢ়িয়াকৈ চেলেঞ্জ এটা বঢ়িয়াকৈ লৈ আহিম। তো বঢ়িয়াকৈ ৰাতি 2টা বজাতে আনিম, কাৰণ ইয়াৰ অলৰেডি ভিডিঅ'ত কোনোবা আছিক নে কোনে কমেণ্ট কৰিছিল 2টা বজাত ভিডিঅ' লাগে। তো বঢ়িয়াকৈ তাৰ মানে কমেণ্টটো বঢ়িয়াকৈ বনদা আৰু মই ট্ৰাই কৰি আনিব। আৰু এই দুজন বাৰু নাহে, বাৰু আমি বনদা আৰু মই নিম। অলপমান মানে ৰাতি নদী পাৰত আহিব সঁচাকৈ সকলোৰে ভয় লগা হৈছে, কাৰণ কেইদিনমান আগত 3জন ল'ৰা মৰিল বা তাৰে আগত আমাৰ ইয়াতে কিছুমান মৰা মানুহজনো খৰি দিয়ে, তাৰ কাৰণে মানুহে ভয় কৰে। আৰু ভয় ইমান কৰিতো লাভ নাই, ভয় কৰি লাভ নাই। আৰু এই ভিডিঅ'টো একেবাৰে নেক্সট যেতিয়া কালি ৰাতি কণ্টিনিউ কৰিম। আজিলৈ এৰিছোঁ, গুড নাইট, শুভৰাত্ৰি। এবাৰ দিন ভাল হওক একদম, অহাকালি লগ পাইছোঁ লগা আহিছে। আৰু ইয়াত চাওক ডেট 18 তাৰিখ জুলাই আৰু ইয়াত চাওক 2:47। এতিয়া আমি আছোঁ এই পথাৰৰ মাজত আৰু একো দেখা নাপাব, কিন্তু পুৰা অন্ধকাৰত দেখা পাব। আৰু আমি মানে আমাৰ যি মন্দিৰ গোপাল থান পাৰ হৈ আহিছোঁ। মানে আমাৰ যিটো আমাৰ শক্তি, সকলোৰে শক্তি ভক্তি য'ত আছে সেইটো আমি প্ৰাৰ্থনা ভক্তি কৰি আমি পাৰ হৈ আহিছোঁ। তথাপিও এবাৰ বেক কেমেৰাই দি চাইছোঁ, পিছফালে ঘূৰি চাইছোঁ। এতিয়া আমি আগফালে গৈ আছোঁ আৰু মোৰ লগত আছে ধীৰাজ। সাহস কিমান সাহস আছে নাজানো, কিন্তু আহিছে মোৰ লগত যে ৰাতি। আপোনাৰ প্ৰথম কথা হ'ল কেমেৰাটো থকাৰ কাৰণে হাত তুলিছে, আপোনাৰ বেয়া নাপাব মানে কি চকুত ৰশ্মিটো পৰিলে দেখা নাপায়। আমি বনদা আৰু মই আহিলোঁ বৰ্তমান এটা খাতাৰনাক চেলেঞ্জিং ভিডিঅ' আৰু সেইদিনা কোনোবা এটা মোৰ ভিডিঅ'ত কমেণ্ট কৰিছিলোঁ। তো বনদাক মোৰ ভয় লাগে, সেইকাৰণে বনদাক বঢ়িয়াকৈ লৈ আহিলোঁ। চ' যিহেতু বনদাৰ লগত থাকোঁ এনি টাইমটো বঢ়িয়াকৈ বনদাক লৈ আহিলোঁ। আৰু আমি বৰ্তমান যি বনদাক ক'লে ভক্তি তো আমি সেইবিলাক বাৰু বাধা নেওচি আহিলোঁ। এইফালে ঘৰৰ মানুহে আহিব মানা কৰিছিলে, পাছতে আমি আহিলোঁ। এতিয়া বাৰু কি হয় কি নহয় সকলোৰে এইবিলাক কুকুৰে ভুকি আছে অলৰেডি। আৰু মানে জেগাটো অলপ শান্তাৰ হৈ গৈ আছে। আৰু এইফালে মানে এই কীট পতংগবিলাকৰ বহুত মানে বেছি অলপ লাউড চাউণ্ড হয়, সেইবিলাক চাউণ্ড শুনিলে ভয় লাগে আপোনালোকৰ। আপোনালোকে হয়তো ভিডিঅ'ত নুশুনিব পাৰে, বাট ষ্টিল আপোনালোকে যেতিয়া এইবিলাক জেগা এক্সপ্ল'ৰ কৰিব তেতিয়াহে আপোনালোকে গম পাব। তেনেকুৱা আৰু আপোনালোকে বৰ্তমান কণ্টিনিউ কৰি থাকক ভিডিঅ'টো, কি হয় কি নহয় সকলোৱে ভিডিঅ'টো শেষলৈকে চালে গম পাব। বঢ়িয়াকৈ চাওক, লাইক কমেণ্ট সকলোবিলাক কৰি দিয়ক আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। বঢ়িয়াকৈ চাই থাকক আৰু বঢ়িয়াকৈ আমি গৈ আছোঁ এতিয়া নদীৰ পাৰত দলঙৰ ওপৰত যাম, কাৰণ কিছুদিন আগতে কিছু ডাঙৰ ঘটনা হৈ গৈছে ইয়াতে। এই ৰাতি আৰু ভূত চাব আহি মোবাইল চাই আছে। মই পিনে তাৰ পিনে চাম নে মই ভিডিঅ'য়ে কৰিম চাওকচোন।
ঐ ভাই আগত দেখি যাবি না এইখিনি জেগাটো চিনি পাইছে চাওক যোনে যোনে আমাৰ এইপিনে আহিছে বস্তুজোপাত বা বৰতাত বা ননৰা পথাৰত যায় এইবিলাক দেখাই পাইছে আৰু এই গাইজ বিদ্যে মই মিছা কথা কোৱা নাই আপোনালোকক মই কৈছোঁ অলপ আগত মই গাৰ নোম ধুবুৰী ইচ্ছা সঁচাকৈ কৈছোঁ গাইজ মই সেইকাৰণে কিহৰ আৱাজ আহিলে এইটো এইটো কি আৱাজ মই একচুৱেলি গম পোৱা নাই টচমা ইয়াততো একো বৰ্তমান আমি দুজনে আছোঁ বৰ্তমান মানে এনেকুৱা কোনো মানুহ নাই একো নাই মই আপোনাক কৈছোঁ চাউণ্ডটো কোন চাইডৰ পৰা আহিছে কাৰণ মই আপোনাক এইফালৰ পৰা কিবা এটা শব্দ আহিছে কিন্তু কি চাক লম গালম ভুবৰি ইচ্ছে গাইজ আমি মিছা কথা একদমে আমাৰ লগত কিবা আছে নেকি দা কটাৰী চাকু একোৱে নাই তেনেকুৱা বস্তু বাপৰে বাপ মানিব লাগিব একো নোহোৱাকৈ আহিছোঁ আমি বঢ়িয়া এক্সপ্ল'ৰ কৰিম এতিয়া কোনোবা আছে নেকি বে দম আছে যদি ওলা চব চাওক একো নাই চাওক এই ৰাস্তা আমি এইপিনে নামিছোঁ ইয়াত চাওক একো নাই চ' গাইজ মই সেইকাৰণে অলপ ৰিল চাই আছিলোঁ তাত বনদাই ভিডিঅ' কিবা আৰু কৰি আগত যাব পাৰিবিতো সাহস আছেতো আগত মানে মোৰ বৰ্তমান ফাটি গৈছে আৰু এতিয়া মোৰ তথাপিও দাদা ভাৱত যাব একদম এতিয়া দলঙলৈকে যাম দলঙৰ ওপৰত যাম আৰু যদি দম আছে আকৌ আৱাজ দিব পাৰিলে চাওঁ হা কিবা দেখা পাইছে নেকি নাই কিবা এটা ভয় পোহৰো আহিছে পোহৰ আহিছে সেইফালৰ পৰা কিবা এটা অলপ পোহৰ থকা যেন ফিল এই ৰাতি কোনোবা আহিছে নেকি বে চাওক এই নদী পাৰৰ সূতা এয়া নদী পাৰৰ আম গছ পূৰা দেখাই নাপায় এই টচটো মাৰি দেচোন আম গছডালত এয়া নদী পাৰৰ মানে নতুনকৈ হোৱা আম আৰু এয়া ভেকৰ আৰু চাওক আমাৰ আগে পিছে কোনোবা আছে নেকি আপুনি চাওক পূৰা দেখাই দিছোঁ আমি দুজনে আৰু বেলেগ কোনো নাই আমি দুজনে আছোঁ আৰু কেমেৰাটো ঘূৰাই লৈছোঁ আৰু এতিয়া কেইটা বাজিল এতিয়া আপোনাৰ 3:12 হ'ল চানচান এৰিয়া আৰু এইখিনি ঠাই সকলোৱে চিনি পায় নদী পাৰৰ চাওক আৰু ইয়াত এইডাল আহঁত গছ দেখাম এতিয়া আমি নদী পাৰ পাই গৈছোঁ আহি আৰু এয়া চাওক আহঁত গছ এইডাল পৰা নতুনকৈ হোৱা আহঁত গছ আৰু আমি নদী পাৰ পাই গৈছোঁ আৰু মই এতিয়া বেক কেমেৰাদি দেখাই আছোঁ চাওক ভয়ংকৰ ইয়াৰ নদী পাৰত দলং ইপিনে কিবা দৌৰিছে বে হা কিবা আৱাজ পাইছা দলঙৰ ওপৰত কিবা আৱাজ পাইছা সৰু ছোৱালীয়ে কান্দা মোৰ ফিল হৈ আছে আৰে অলৰেডি কালি পংকজে যিটো কথা কৈছে কিবা সাপ নে কি চাব লাগিছে মানুহৰ ঘৰৰ কালি আৰু কিবা চোপৰাও জ্বলাইছে গাইছ মোৰ বিদ্যা মিছা নাই গালৰ মোৰ ভৰি দৌৰা যেন আৱাজ আহিছে ইয়াতো দৌৰিব লগা একো নাই খালী দলং সাহসটো মেইন গম পাইছা আকৌ কিবা এই মাছ হ'ব নদীত মাছেই থাকিব নদীত মাছেই হ'ব আৰু চাৰো চাইডে আৱাজ ওলাব ধৰিছে আৰু এইপিনে এই চাৰিআলি কি জোনৰো নে কি কয় এইখিনি পোহৰ পাই আছে ৰাতি চাওক আৰু সঁচাকৈ কৈছোঁ ইয়াতে মানে ৰাতি অহাটো সম্ভৱ নহয় আৰু আজিৰ পিছত আৰু এনেকুৱা মানে অকলে নাহোঁ আহিলে আৰু 3-4জন লগত লৈহে আহিম এইপিনেও আৱাজ পাইছোঁ চ' গাইজ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলোনে কৰি দিব আৰু নেক্সট ভিডিঅ' এনেকুৱা হান্তাৰ পাছত অকলে নাহোঁ বনতা মই যেনেকৈ অকলে আহিছোঁ আৰু নেক্সট ভিডিঅ'ত মই এনেকৈ অকলে কেতিয়া নহয় কাৰণ গাইজ মোৰ বম ফাটছি মানে মোৰ এতিয়া মানে ক'বলৈ একো ৱৰ্ড নাই চ' বনতা আজিৰ পৰা আৰু আমি দুজন এনেকৈ নাহোঁ আৰু মই পাক্কা কাৰণত ধৰি গৈছোঁ মই কিন্তু ভয় কৰা নাই মানে ই অলপমান সাহস খালে কিন্তু মোৰ এইবিলাক বস্তু মানে বহুত সাহস নাই মোৰ গাঁৱৰ সকলোবিলাক ল'ৰাই জানে মোৰ মানে কি ৰাতি 2টা বজাত ফাংচন চাই আহিলে মোক ঘৰত মানে সোমাই বিচনাত থৈ যাব লাগিব এনেকুৱা ল'ৰাও আছে আমাৰ গাঁৱত আৰু ভয় লাগিলেও মানে পিছফালে ঘূৰি চাব নালাগে আমি পিছফালে ঘূৰি নাচাওঁ অলপ আমি গৈ আছোঁ আগফালে মোৰতো গাইছে আৰু পিছফালে ঘূৰি চালে মোৰ এনেকুৱা ফিল হয় যেনে কোনোবাই মোক হেঁচি মানে লৈ আহোঁতে ফিল হৈছে তো এইখিনিয়ে আজিৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলো কৰি দিব শ্বেয়াৰ ছাবস্ক্ৰাইব নেক্সট ভিডিঅ'ত কমেণ্ট কৰিব 100% এটা কমেণ্ট লাগিবই আৰু বঢ়িয়াকৈ এতিয়া এৰিছোঁ বাই গুড নাইট শুভৰাত্ৰি এতিয়া 4টা মানে বাজিব আৰু সেই 2টা বজাত আহিছিলোঁ বাই নাইট নেক্সট ভিডিঅ'ত লগ পাব মানে আমি মৰ্ণিং ৱাক কৰিব যাম 1 ঘণ্টামান শুই আকৌ মৰ্ণিং ৱাকত যাম যদি টাইমটো মিলাব পাৰোঁ কভাৰ আপ কৰিম যদি নোৱাৰোঁ ৰাতিপুৱা ডিউটি ছুটি নাযায় শুই থাকিম আৰু এতিয়া 3:27 হ'ল আমি পাই গ'লোঁ তেতেলীৰ তল আৰু এয়া আমি দেখাই পাই জামৰ তলত লাইট জ্বলি আছে এয়া চাওক 3:27 ঘৰমুৱা হৈছোঁ আৰু এয়া দিভাতৰ ঘৰ
দিভাতৰ ঘৰত পূৰা একদম আৱাজে নাই মানে এটা বাহিৰৰ লাইট জ্বলি আছে চাওক আৰু এয়া আমৰ তল লাইট জ্বলি আছে জামৰ তলত এনেকৈ মন্দিৰৰ ওচৰত আহি পোৱা নাই মানে মাজৰাতি ইমান টাইমত মানে ধৰক অনুষ্ঠান যেতিয়া নাম চাম চলি আছিলে তেতিয়া থকাটো বেলেগ কথা বা অহাটো বেলেগ কথা কিন্তু আজি এনেকুৱা টাইমত যে আহিছোঁ তাৰ কাৰণে মানে বহুত দূৰৰ পৰা আহিলোঁতো তাৰ কাৰণে একবাৰ মানে মন্দিৰৰ ওচৰত আহিছোঁ যাতে কিবা যদি দায় দোষ নধৰে আৰু কোনো দেও হওক ভূত হওক বা ভগৱানে হওক তাৰ কাৰণে আহিলোঁ মন্দিৰৰ ওচৰত আৰু এতিয়া মনে মনে যায় গাঁৱত মানে চাউণ্ড নোপোৱাকৈ শুই থাকিব লাগিব গৈ কিনে ধীৰাজ গ'লে মই অকলে ৰৈ গৈছোঁ তাৰ ভয়টো অলপ বেছি আৰু চাওক পূৰা চাউণ্ড টাউন আৰু মোকো অকণমান ভয় লাগিব ধৰিছে কাৰণ অকলে হৈ গৈছোঁ আৰু গোপাল থানক আহি অকণমান শক্তিটো পাইছোঁ আৰু এতিয়া গৈ আছোঁ তেন্তে এই ভিডিঅ'টো ইমানতে বাই বাই গুড নাইট মানে মৰ্ণিঙে ক'ব পৰা হৈছে